নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত অখিল গগৈৰ লগ এৰিলে চেয়াৰমান আলী আহমেদে। কালিলৈকে অখিল গগৈৰ সৈতে পৰম মিত্ৰ চেয়াৰমান আলী আহমেদে অৱশেষত অখিল গগৈৰ লগ এৰিলে। মন্দিয়াৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী এগৰাকী চেয়াৰমান আলী। চেয়াৰমান আলীয়ে মন্দিয়াৰ পৰা তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আনুষ্ঠানিকভাৱে এই কথা জনাইছে তৃণমূল কংগ্ৰেছে। এটা পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ। অৱশেষত অখিল গগৈৰ লগ এৰিলে চেয়াৰমান আলীয়ে। অখিলৰ পৰম মিত্ৰ চেয়াৰমান আলীয়ে অৱশেষত লগ এৰিলে। ৰাইজৰ দল এৰি তৃণমূল কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব চেয়াৰমানে। তৃণমূল কংগ্ৰেছে মন্দিয়াৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে চেয়াৰমান আলীক। 22 নম্বৰ মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চেয়াৰমান আলী আহমেদ। আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰিলে চেয়াৰমানৰ নাম। অৱশেষত অখিল গগৈৰ লগ এৰিলে চেয়াৰমান আলী আহমেদে। ডাঙৰ খবৰ জনাইছোঁ, এটা পলিটিকেল ব্ৰেকিং। ৰাইজৰ দল এৰি তৃণমূল কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব চেয়াৰমান আলীয়ে। তৃণমূল কংগ্ৰেছে মন্দিয়াৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে চেয়াৰমানক। এটা পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ। 22 নম্বৰ মন্দিয়া সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিব চেয়াৰমান আলী আহমেদে। ৰাইজৰ দল এৰি তৃণমূল কংগ্ৰেছৰ পৰা এবাৰ নিৰ্বাচন খেলিব চেয়াৰমান আলীয়ে। এটা ডাঙৰ খবৰ জনাইছোঁ, এটা পলিটিকেল ব্ৰেকিং। অৱশেষত অখিল গগৈৰ সংগ এৰিবলৈ বাধ্য হ'ল চেয়াৰমান আলী। চেয়াৰমান আলীয়ে এতিয়া মন্দিয়াৰ পৰা নিৰ্বাচন খেলিব। তৃণমূল কংগ্ৰেছৰ হৈ মন্দিয়াৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব চেয়াৰমান আলীয়ে। শেহতীয়া খবৰ জনাইছোঁ। 22 নম্বৰ মন্দিয়া সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চেয়াৰমান আলী আহমেদ। আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছে চেয়াৰমানৰ নাম প্ৰকাশ কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছোঁ। অৱশেষত অখিল গগৈৰ সংগ এৰিলে চেয়াৰমান আলী আহমেদে। ৰাইজৰ দল এৰি তৃণমূল কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব চেয়াৰমানে। যিহেতু চেয়াৰমান আলী আহমেদে কৈছিল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলিয়ে, যিকোনো এটা দলৰ পৰা হ'লেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি কৈছিল। আৰু চেয়াৰমান আলীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰি মন্দিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাইজৰ দল ত্যাগ কৰি চেয়াৰমান আলী এইবাৰ তৃণমূল কংগ্ৰেছত আৰু মন্দিয়াৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে চেয়াৰমান আলীক। 22 নম্বৰ মন্দিয়া সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চেয়াৰমান। পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছোঁ। 22 নম্বৰ মন্দিয়া সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চেয়াৰমান। আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছে চেয়াৰমান আলীৰ নাম প্ৰকাশ কৰিছে। মন্দিয়াৰ পৰাই নিৰ্বাচন খেলিব অৱশেষত চেয়াৰমান আলী আহমেদে। আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছে চেয়াৰমান আলীৰ নাম প্ৰকাশ কৰিছে।